পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস আৰু হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। 2011 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্থ সামাজিক সমীক্ষা হৈছিল। 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ। 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে। আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম, যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈ কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত, তেওঁলোকে 2 কেজি পাব। 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত ৰামপুৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতী ওলাইছে। এই হাতীখিনি যোৱাৰ পিছত আমি পলাশবাৰী ৰাইজৰ লগত, ৰামপুৰৰ ৰাইজৰ লগত কথা পাতিম। কিছু যদি আমি নেপিয়াৰ প্লেণ্টেশ্যন কৰিব পাৰোঁ, তেতিয়াহ'লে হাতী নিজে নিজে আঁতৰি যাব। আমি মাত্ৰ এই বিপদটোৰ পৰা আমি মুক্তি পাই লওঁ, তাৰপিছত আমি ৰাইজৰ লগত আলোচনা কৰিম। প্ৰথম কথাটো হ'ল 2 জানুৱাৰী অসম দিৱস। এই অসম দিৱসটো এতিয়া ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে। বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব। অসম দিৱস পালন কৰে নেকি? অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয়। উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয়, বিহাৰতো অসম দিৱস পালন হয়, কৰ্ণাটকতো অসম দিৱস পালন হয়, অন্ধ্ৰ প্ৰদেশতো অসম দিৱস পালন হয়, গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি অসম দিৱস পালন কৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাদ অনুষ্ঠিত কৰে। এতিয়া যদি অসম দিৱসটো
বিহাৰে পালন কৰে, উত্তৰ প্ৰদেশে পালন কৰে, আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম, তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব। গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে। যিসকল এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে, ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে, এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত মনোনিৱেশ কৰে। কালিৰ পৰা মই পাইছোঁ অসম দিৱস পালন কৰিব নেকি? আৰে গৌৰৱে অসম দিৱস পালন কৰে। যোৱা কেইদিনমান আগতে পণ্ডিচেৰী অসমৰ প্ৰফেচাৰে মোক চিঠি দিছে যে মই গোটেই অসম দিৱসটো পালন কৰোৱাত আগভাগ লৈছোঁ। অসম দিৱস সকলোৱে পাতে, প্ৰত্যেকখন ৰাজ্যতে পাতে, আৰু বহুত দূতাবাসত অসম দিৱস পাতে, শ্ৰীলংকাৰ দূতাবাসত অসম দিৱস পাতে। গতিকে অসমে যেনেকে অসমত মানুহে ভাৰতৰ আন ৰাজ্যৰ লোকে সন্মান কৰে, অসমেও আন ৰাজ্যৰ লোকক সন্মান কৰিব লাগিব। তিনিচুকীয়াত পাতা নাপাতাটো বেলেগ কথা, মই এইটো বিতৰ্কত নাযাওঁ। তিনিচুকীয়াত পাতক, গুৱাহাটীত পাতক, য'ত পাতক পাতক, কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন হ'ব, ময়ো অসমত বিহাৰ দিৱস পালন কৰাত তাত কোনো বিৰোধিতা কৰাৰ মই কোনো যুক্তিয়ে দেখা নাপাওঁ। এনেকে আমাৰ অসমত এটা যে আমি খুব নেৰো সীমিত এনেকুৱা ধাৰণা এটা দিয়াৰ কাৰণে অসমত আজি ইমান দিনে উদ্যোগীসকল অহা নাছিল। আজি অসমীয়া বুলি ক'লে গোটেই ভাৰতত মানুহে সন্মান কৰে। আৰু যদি অসমৰ পৰা এইবিলাক মেছেজ যায় যে আমি বিহাৰীৰ এগেইনষ্টত, আমি মাৰোৱাৰীৰ এগেইনষ্টত, আমি গুজৰাটীৰ এগেইনষ্টত, আমি তামিলনাডুৰ এগেইনষ্টত, অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কেনেকে পাব লাগিব? গতিকে এই ধাৰণাবিলাকৰ পৰা আমি আঁতৰি অহাৰ সময় হৈছে। আৰু মই সকলোকে কৈছোঁ 2 জানুৱাৰী দিনটো সকলোৱে লক্ষ্য কৰিব, সকলো ৰাজ্যপালৰ টুইট চাব ভাৰতৰ। 2 জানুৱাৰী দিনটো ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালে অসম দিৱস গৌৰৱেৰে সৈতে পালন কৰে। আৰু 2 জানুৱাৰীটো কিয় ভাৰতবৰ্ষই পালন কৰে? সেই দিনাখনেই চাওলাং চুকাফা আমাৰ অসমত প্ৰৱেশ কৰিছিল। তেখেতৰ অসমৰ প্ৰৱেশ দিনটোকে আমি হিচাপে পালন কৰোঁ। এতিয়া ভাৰতেও এই দিনটো পালন কৰে। দ্বিতীয়তে এতিয়া গোটেই ভাৰতৰ ৰাজ্যবিলাকত লাচিত বৰফুকনৰ ওপৰত পাঠ্যপুথিত এটা পেৰেগ্ৰাফ গৈ আছে। আজি অসমৰ বিজয় যাত্ৰা আৰম্ভ হৈছে, অসমৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে। এতিয়া যদি অসমীয়া একাংশ মানুহে এনেকুৱা কথাক লৈ যদি ৰাজনীতি কৰে, আমাৰ ৰাজ্যখন আকৌ পিছুৱাই যাব। কিবা কিবি আপোনালোকে হেল্প কৰিছে, মই ইমান ডিটেইলছলৈকে যাব মোৰ কাৰণে অসুবিধা। 8 দিনৰ কাৰণে গৈছিলে। ভাৰতৰ মাটিৰ সৈতে সুনীতাৰ সম্পৰ্ক, সুনীতা ঘূৰি অহাৰ বাবে আৰু বহুত জ্ঞান লৈ ঘূৰি আহিছে। আমি অসমবাসী ৰাইজৰ হৈ তেখেতক অভিনন্দন জনাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ধুনীয়া চিঠি এখনো লিখিছে। কেতিয়াবালৈ ভাৰতলৈ আহিলে সুনীতা অসমলৈ আহক, তাকে আশা কৰিম। বহুতখিনি আগবাঢ়িছে। এতিয়া কেম্পাছটো আমি ইয়াতে কৰিম, আমাৰ যিখন চিটি আছে তাতে কৰিম। পলাশবাৰী সমষ্টিতে আৰম্ভ কৰিম। অলপ সময় লাগে কিন্তু চলি আছে। বিহুৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতাৰ কথাটো ওলা, বিহুৰ মাজত কোনেও নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছিলে বা যোনে ভোট দিয়াও নাই, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসনভাৰ লৈয়ে তেওঁ প্ৰথম মনত পেলাইছিলে যে নিৰ্বাচনৰ সময়ত মই কি কি প্ৰতিশ্ৰুতি দিছিলোঁ। তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিলে
যে মই আৰু 5 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম, জ্যেষ্ঠজনক মই স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিম, কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কিম আনিম। এই ধৰণে তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিলে এই গোটেইবোৰ প্ৰতিশ্ৰুতিয়ে তেওঁ বাস্তৱত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত আজিৰ এই 3,88,000 যি প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰীসকলৰ প্ৰথম কিস্তিৰ ধনৰ মুকলিকৰণৰ যি অনুষ্ঠান আৰু এই অনুষ্ঠানৰ আমাৰ মুখ্য অতিথি মুখ্য আকৰ্ষণ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা পৰাগবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, আমাৰ অসমৰ প্ৰতিখন বিধানসভাৰ অনুষ্ঠিত কি হলো হয় না এনেকৈ দুখনে বহি আছে যে কিনো ক'ব ঘৰটোৰ অৱস্থা দেখিছানে? অকণমান বতাহ আহিলে ভাগি পৰিব যেন লাগিছে। সেইটো কথা এতিয়া আৰু চিন্তা কৰিব নালাগে। গ্ৰামাঞ্চলৰ লোকৰ বাবে চৰকাৰে দিছে ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ অধীনত তোমালোকৰ প্ৰকৃত হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024 শীঘ্ৰে আৰম্ভ হ'ব। মানে আমিও ঘৰ পাম নেকি? কেতিয়া মানে পাম বাৰু? নিশ্চয় পাবা, কিন্তু আৱাস প্লাছ 2024 জৰীপৰ দ্বাৰা সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণ হ'ব। প্ৰথমে সজাগতাৰ বাবে অনুষ্ঠিত হ'ব অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সচিবসকলৰ সহায়ত হ'ব প্ৰাথমিক নিশা ষষ্ঠ জৰীপৰ বাবে আত্মসহায়ক গোটসমূহকো জড়িত কৰা হ'ব। স্বজৰীপৰ ব্যৱস্থা থাকিব আৰু পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব। প্ৰাথমিক জৰীপৰ তথ্যৰ ভিত্তিত তালিকা প্ৰস্তুত কৰিবলৈ পুনৰ পতা হ'ব গাঁও সভাই প্ৰস্তুত কৰা প্ৰাথমিক খচৰা তালিকা গাঁও পঞ্চায়ত তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে এসপ্তাহ পৰ্যন্ত ৰখা হ'ব, যাতে ওজৰ আপত্তিবোৰ নিষ্পত্তি কৰিব পাৰি। পৰৱৰ্তী পৰ্যায়ত প্ৰাথমিক খচৰা বিধানসভা কমিটিয়ে পৰীক্ষা কৰাৰ পিছত জিলা পৰ্যায়ৰ কমিটিৰ দ্বাৰা অনুমোদিত হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকৃত জৰীপকাৰীৰ দ্বাৰা কৰা হ'ব চূড়ান্ত জৰীপ। তাৰমানে সকলো মানুহেই এই ঘৰ পাব? নহয়, গৃহহীন লোক, বিশ্ব অথবা শিক্ষাবৃত্তিত নিয়োজিত লোক, হৰিজন আদিম জনজাতি আইনভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক আদি লোকে এই আঁচনিৰ অধীনত ঘৰ লাভ কৰিব। অন্যহাতে ইতিমধ্যে পকী ঘৰ থকা, যন্ত্ৰচালিত 3 বা 4 চকীয়া কৃষি সঁজুলি থকা, নিম্নতম 50,000 টকা ক্ৰেডিট সীমা থকা কাৰ্ড ব্যৱহাৰকাৰী তথা পৰিয়ালত চৰকাৰী চাকৰি থকা সদস্য, চৰকাৰী পঞ্জীয়নকৃত অকৃষিজাত উদ্যোগ থকা পৰিয়াল, নিম্নতম 15,000 টকা মাহিলী উপাৰ্জনকাৰী থকা পৰিয়াল, আয়কৰ পৰিশোধ কৰা সদস্য থকা পৰিয়াল, পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল, নিম্নতম 2.5 একৰ জলসিঞ্চিত মাটিৰ অধিকাৰী, জলসিঞ্চন নোহোৱা নিম্নতম 5 একৰ মাটিৰ অধিকাৰী আদি লোকে এই আঁচনিৰ সুবিধা লাভ কৰে, অৰ্থাৎ তেওঁলোকে ঘৰ নাপাব। এইবোৰৰ বাবে নথি পত্ৰ বহুত জমা দিব লাগিব চাগে? নাই, বহুত নহয়। পৰিয়ালৰ প্ৰতিজনৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযুক্ত বেংক একাউণ্টৰ নথি জমা দিলেই হ'ল। যেতিয়া প্ৰতিজন যোগ্য হিতাধিকাৰী হ'ব, তেওঁলোকৰ সপোনৰ অৰ্থ 17 মাৰ্চৰ পৰা 26 মাৰ্চলৈ চলিব এই জৰীপ।